নমস্কাৰ আজি মই যোৰহাটৰ পৰা এই ফেচবুক লাইভ যোগেদি সকলোকে মই প্ৰথমতে বিজয় দশমী শুভেচ্ছা দিবলৈ বিচাৰিছো যোৱাকালি যোৰহাটত আমি সকলোৱে প্ৰায়তো জুবিন গাৰ্গৰ আধ্য শ্ৰাদ্ধত উপস্থিত থাকিলো আৰু তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলো আজি এই ভিডিঅ' ফেচবুক লাইভ যোগেদি অসমৰ ভিতৰত অসমৰ বাহিৰত ভাৰতৰ বাহিৰত বেলেগ বেলেগ দেশত যিদৰে অসমৰ মানুহবোৰ একত্ৰিত হৈ জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এটো এটা ঐতিহাসিক শ্ৰদ্ধাঞ্জলি ইয়াৰ আগতেও আমি দেখা পোৱা নাই ইয়াৰ পিছতো আমি দেখা পাম মই নাভাবো আৰু সেই কাৰণে আজি এই ফেচবুক লাইভ যোগেদি আজি আমি অসমীয়া সমাজ হিচাপে অসমীয়া মানুহ হিচাপে নিজৰ প্ৰস্তুতি আমি কেনেদৰে দেখালো মোৰ কিছু নিজৰ ব্যক্তিগত চিন্তা মনৰ ভাৱ মই এই ফেচবুক লাইভ যোগেদি মই জনাবলৈ বিচাৰো আমি বিভিন্ন ৰাজ্যত বিভিন্ন ঠাইত আমি দেখা পাইছো য'ত হাজাৰ হাজাৰ মানুহ গোট খায় লাখ লাখ মানুহ গোট খায় কেতিয়াবা কেনেদৰে এটা অশান্তি এটা পৰিৱেশ সৃষ্টি হয় ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন হয় ষ্টেম্পিড ক'বাত হৈ যায় মাৰপিট ক'বাত হৈ যায় দোকান ক'বাত জ্বলাই দিয়ে এনেকুৱা বহুত ঘটনা মই দেখিছো পঢ়িছো য'ত বেলেগ এটা দেশত বেলেগ এটা ৰাজ্যত এগৰাকী মহান শিল্পীৰ মৃত্যুৰ পিছত তেখেতৰ অনুৰাগীসকল ইমান আৱেগিক হৈ যায় যে নিজৰ নিয়ন্ত্ৰণ তেওঁলোকে হেৰাই পেলায় কিন্তু অসমৰ ভিতৰত আমাৰ ৰাইজ যিদৰে ওলাই আহি শাৰী পাতি কেতিয়াবা গুৱাহাটী এয়াৰপৰ্টৰ বাহিৰত কেতিয়াবা কাহিলিপাৰা ঘৰ ৰেজিডেন্সৰ ঘৰৰ সন্মুখত সৰুসজাই ষ্টেডিয়ামত যোৱাকালি যোৰহাট ষ্টেডিয়ামৰ ভিতৰত যিদৰে আমাৰ মানুহবোৰ নিজৰ আৱেগ লগত ধৈৰ্য ধৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সঁচাকৈ মই এজন অসমীয়া হিচাপে মই প্ৰথমে সকলো অনুৰাগীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো শ্ৰদ্ধা নিবেদন কৰিছো আৰু অসমীয়া সমাজ হিচাপে কিছু অংশ গৌৰৱ অনুভৱ কৰিছো আমি ইমান আৱেগিক হৈ যোৱা সত্ত্বেও ইমান আমি ধৈৰ্য ধৰি ৰাখিব পাৰিছো অসমখন আমি ধুনীয়া ৰাখিব পাৰিছো যোৰহাট সৰুসজাই এয়াৰপৰ্ট আমি সব ধৈৰ্য ধৰি আমি পৰিস্থিতিটো বেয়া হ'বলৈ দিয়া নাই এই ক্ষেত্ৰত বিভিন্ন সময়ত গাৰিমা বৌ নিজৰ ফেচবুক যোগেদি ভিডিঅ' মেছেজ যোগেদি সৰুসজাই ষ্টেডিয়ামত কিছু কথা কৈ মানুহক বাৰম্বাৰ অনুৰোধ জনাইছিল যে আমি সকলোৱে জুবিন দাক ভাল পাওঁ কিন্তু ভাল পাওঁতে কেতিয়াও যে আমি এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি যে নকৰোঁ তেখেতৰ আত্মাক কোনো কষ্ট নিদিওঁ গৰিমা বৌ এইখিনি কথা কৈছিল আৰু মই ভাল পাইছো যে আমি সকলোৱে তেওঁৰ কথাখিনি মানিলো অনুৰাগীসকলে তেওঁৰ কথাখিনি শুনিলে আৰু আমাৰ অসমৰ মানুহ যিদৰে শ্ৰদ্ধা নিবেদন কৰিলে যোৱা 13 দিনৰ ভিতৰত এইখিনি চৰ্চা বাহিৰতো হৈছে যে ইমান মানুহ গোট খালে তথাপি কতো হিংসা নহল কতো ভাইলেন্স নহল কতো মাৰপিট নহল দোকান জ্বলোৱা নহল টায়াৰ জ্বলোৱা নহল এইখিনিতো কথা বেলেগ ৰাজ্যত হৈছে
ইমান ডিচিপ্লিন হয় 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা মানুহবোৰে শাৰী পাতি ৰৈ আছে কেতিয়াবা প্ৰথম দিনত লগ পাব পৰা নাই আকৌ দ্বিতীয় দিনলৈ গৈছে তো এইখিনি কথা আমাৰ অসমীয়া সমাজক বেলেগ সমাজৰ তুলনাত অলপ পৃথক চকুৰে আমি দেখা পাইছো আৰু সেই কাৰণে মই এই যোৱা 13 দিনৰ ভিতৰত অসমীয়া মানুহবোৰ যিদৰে নিজৰ মৰম আবেগ প্ৰকাশ কৰিলে ধৈৰ্য প্ৰকাশ কৰিলে তাৰ বাবে ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছো এতিয়া ভাবিবলৈ এতিয়াও টান যে অহা বছৰ আমি কেনেদৰে বিহু উদযাপন কৰিম আহা মাহৰ এই মাহৰ 19 তাৰিখে এমাহ সম্পূৰ্ণ হৈ যাব এমহীয়া পাতিব লাগিব সময় যে ইমান পাৰ হৈ গ'ল কোনো ধৰিব পৰা নাই মানুহবোৰো এতিয়াও বুজিব পৰা নাই কি হ'ল কি হোৱা নাই সকলোকে যেন লাগিছে যে অলপ দিনৰ পিছত জুবিন দা ঘূৰি আহিব সকলোৰ মনত কষ্ট পাইছে সকলোৱে দুখ প্ৰকাশ কৰিছে সকলোৱে কান্দিছে সকলোৱে আবেগিক হৈছে আৰু মাত্ৰ অসমৰ ভিতৰত থকা মানুহখিনি নহয় যি আমাৰ অসমীয়া মানুহ বেংগালুৰুত আছে পুনেত আছে দিল্লীত আছে বম্বেত আছে ইউএছত আছে ইউকে আছে অষ্ট্ৰেলিয়াত আছে সকলোৱে আবেগিক হৈ গৈছে যে নহওক সময় যে কিছু আমাক সহায় কৰিব কিন্তু এই দুখটো সদায় থাকি যাব এই ক্ষোভটো সদায় থাকি যাব বিভিন্ন সময়ত আমি জুবিন দাৰ গীতবোৰ আমি গাই থাকিম তেখেতৰ ব্যক্তিত্বক স্মৰণ কৰিম শ্ৰদ্ধা নিবেদন কৰিম তেওঁ যে অসমখনক ইমান দিলে তাৰ বাবে তেখেতৰ প্ৰতি সদায় আমি কৃতজ্ঞ হৈ থাকিম তেখেতৰ পৰা আমি প্ৰেৰণা ল'বলৈ আমি চেষ্টা কৰিম আৰু আগবাঢ়ি যামগৈ আৰু জুবিন দা আমাৰ মাজত থাকিব আৰু তেওঁ যিদৰে কষ্ট কৰি অসমীয়া সমাজ অসমীয়া কলা সংস্কৃতি আগুৱাই লৈ গ'ল আমিও এই প্ৰেৰণাটো ল'ব লাগিব যে কষ্টবিহীন আমি জীৱনত আমি কেতিয়াও সফলতা লাভ নকৰোঁ আমি কষ্ট কৰিব লাগিব অসমীয়া সংস্কৃতি মাত্ৰ ভাল পালেও নহ'ব আমি নিজৰ ফালৰ পৰা কিছু আমাৰ যোগদান থাকিব লাগিব নিজৰ কিছু আমাৰ ত্যাগ বলিদান থাকিব লাগিব নিজৰ কিছু অৰিহণা থাকিব লাগিব তেতিয়াহে আমাৰ সমাজ আগবাঢ়ি যাব মই পুনৰবাৰ আজি বিজয় দশমী দিনত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিশ্চয় আগন্তুক দিনত তদন্ত আৰু চলিব কেনেদৰে চলে আমি সকলোৱে তাৰ ওপৰত চকু দিম আৰু দুখ লাগে যে আমাৰ কিছু অনুৰাগীসকল আজি জেলত পিছত আছে তেওঁলোকৰ এটাহে ভুল যে তেওঁলোকে ন্যায় বিচাৰিছিল মই অনুৰোধ জনাইছোঁ অসম চৰকাৰক যে জুবিন গাৰ্গৰ অনুৰাগীসকলক জেলৰ পৰা তেওঁলোকক ৰেহাই দিয়ক কোনো কাৰণ আজি তেওঁলোক জেলত NSA দৰে কেছত বা অনন্য কেছত জেলৰ ভিতৰত ৰখা কোনো প্ৰয়োজন নাই চৰকাৰে ৰাইজৰ আবেগটো বুজি পাওক অনুৰাগীসকলক সমৰ্থকসকলক যিসকল আজি তাৰিখত মাত্ৰ ন্যায় দাবীত তেওঁলোকক জেলত ৰাখিছে তেওঁলোকক চৰকাৰে ৰেহাই দিয়ক এয়া হ'ল বিৰোধী হিচাপে ব্যক্তিগত হিচাপে অসমৰ এজন নাগৰিক হিচাপে জুবিন দাৰ এজন অনুৰাগী হিচাপে সমৰ্থকসকলৰ এজন বন্ধু হিচাপে মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ নমস্কাৰ ধন্যবাদ